নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 ডিচেম্বৰ। আপোনাৰ পোষ্ট অফিচত একাউণ্ট আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। পোষ্ট অফিচৰ একাউণ্ট থকা প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে সোমাই দিব 4,000 কোটি টকা। কেৱল ইয়াই নহয়, আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ মহিলাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও নতুন নিয়ম বান্ধি দিলে চৰকাৰে। লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2,000 কোটি টকা। আৰু PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে কংগ্ৰেছক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিষেধাজ্ঞাৰ পিছতো কংগ্ৰেছৰ প্ৰতিবাদ আৰু বিনা অনুমতিত সমদল কৰি আৰক্ষীৰ জালত কংগ্ৰেছী নেতা ভূপেন বৰা, জাকিৰ হুছেইন সিকদাৰ আৰু বিপুন বৰা আটক। হয় বন্ধু বান্ধৱীসকল, অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। আৰু আজিৰ দিনটোত ভূপেন বৰা, জাকিৰ হুছেইন সিকদাৰ আৰু ৰিপুন বৰাক আটক কৰা হৈছে। প্ৰতিবাদ স্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছী নেতাক। আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰক। কেৱল ইয়াই নহয়, APCCৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ নেতা ৰিপুন বৰাকো গ্ৰেপ্তাৰ কৰিছে। আৰু অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে ইয়াৰ ওপৰত সবিশেষ জানিব পাৰিব। অনুমতি অবিহনে প্ৰতিবাদ কৰাৰ বাবে আৰক্ষীৰ ৰোষত পৰিছে প্ৰতিবাদকাৰী। কেৱল ইয়াই নহয়, মনবেন্দ্ৰ শৰ্মাৰ ভৱনৰ পৰা জনতা ভৱন অভিমুখে গৈ আছিল প্ৰতিবাদকাৰী দল। আৰু এই প্ৰতিবাদ স্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইয়াৰ পিছতে আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি ৰাহুল গান্ধী? ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ পৰিছে। বিপদ বাঢ়িব ৰাহুল গান্ধীৰ, কিয়নো ৰাহুল গান্ধী ভয়ংকৰ বিপদত। ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কংগ্ৰেছ নেতাৰ বিৰুদ্ধে বিজেপিয়ে দাখিল কৰিছে FIR। হত্যাৰ চেষ্টাকে ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে। বৃহস্পতিবাৰে সংসদত সংঘটিত হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি। ৰাহুল গান্ধীয়ে ঠিলাৰ বাবে দুজন সাংসদ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কংগ্ৰেছৰ কোন ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে। আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়। কংগ্ৰেছৰ আন্দোলনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ আন্দোলনকাৰীক সকীয়াই দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ কোন ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে। আন্দোলনৰ নামত গুৱাহাটীৰ ৰাইজক পণবন্দী কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় নিৰ্বাচনৰ বাকচত। ৰাজনীতি কৰা দল ছাত্ৰ সংগঠন বা যুৱ সংগঠন নহয়। গুৱাহাটীত গণ্ডগোল কৰাৰ মন কংগ্ৰেছৰ। গণ্ডগোল যে কৰিব নোৱাৰে তাত আমি নজৰ ৰাখিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজভৱনৰ প্ৰতিবাদত সংঘটিত ঘটনাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিছন বসুন্ধৰাত আবেদনৰ সময়সীমা 3 মাহলৈকে বৃদ্ধি কৰা হৈছে। নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান লগতে সংঘ আদিৰ বাবে বিশেষ সুবিধা লাভ কৰিব আপুনি। মাটি বাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান, সংঘ আদিৰ বাবে এটা ডাঙৰ খবৰ। বসুন্ধৰা 3.0ত আবেদনৰ বৃদ্ধি সময়সীমা 3 মাহলৈকে বৃদ্ধি কৰা হৈছে। এই সময়সীমা বসুন্ধৰাত আবেদন কৰিবলৈ আবেদনৰ সময়সীমাৰ পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু ছেটেলমেণ্ট লোৱাৰ প্ৰাকখনত তেওঁলোকে দাখিল কৰিব লাগিব পঞ্জীয়ন পত্ৰ। ইয়াৰ বাবে তেওঁলোকে লাভ কৰিব 3 পৰা 4 মাহৰ অতিৰিক্ত সময়। আৰু প্ৰথমতে আবেদন কৰিব লাগিব। ইয়াৰ পিছতে আবেদন পত্ৰ হ'ব পৰীক্ষা। আৰু তৃতীয় পৰ্যায়ত ভূমি উপদেষ্টা সমিতিয়ে এই বিষয় পৰীক্ষা কৰিব। ইয়াৰ পিছতহে সংশ্লিষ্ট প্ৰতিষ্ঠানক দাখিল কৰিব লাগিব ছেটেলমেণ্ট। অফাৰ অফ ছেটেলমেণ্টৰ সময়ত পঞ্জীয়নৰ কাগজ দিলেই হ'ব।
কেৱল এয়াই নহয়, পঞ্জীয়নৰ কাগজ নোহোৱাকৈ বসুন্ধৰা 3.0ত কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিবাৰীৰ কাম কাজক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি মাটিবাৰীৰ কাম কাজ এতিয়ালৈকে আপুনি কৰা নাই, অতি শীঘ্ৰে কৰি লওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নীতিশ নাইডুলৈ বিশেষ পত্ৰ অৰবিন্দ কেজৰিৱালৰ, বিজেপিক সমৰ্থন কৰাক লৈ প্ৰশ্ন। কিং মেকাৰ নীতিশ নাইডুলৈ বিশেষ পত্ৰ অৰবিন্দ কেজৰিৱালৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিজেপিক সমৰ্থন কৰাক লৈ প্ৰশ্ন কেজৰিৱালৰ। কেৱল এয়াই নহয়, কেজৰিৱালে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে, লগতে এটা পত্ৰও লিখিছে। আম্বেদকাৰক ভাল পোৱাসকলে কেতিয়াও সমৰ্থন নকৰে বিজেপিক বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। বাবা চাহেবক শ্ৰদ্ধা কৰাসকলে আৰু বিজেপিক সমৰ্থন কৰিব নোৱাৰে। বাবা চাহেব আম্বেদকাৰ কেৱল এজন নেতা নহয়, বৰঞ্চ আমাৰ জাতিৰ আত্মা বুলি মন্তব্য কৰিছে। আম্বেদকাৰক কলম্বিয়া বিশ্ববিদ্যালয়ে আইনৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। কেৱল এয়াই নহয়, আম্বেদকাৰক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পিছতে কেজৰিৱালৰ পত্ৰ। আৰু দুই কিং মেকাৰ নীতিশ নাইডুৱে এতিয়াও কিয় বিজেপিক সমৰ্থন কৰিছে বুলি এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে কেজৰিৱালে। কিং মেকাৰ নীতিশ নাইডুলৈ বিশেষ পত্ৰ অৰবিন্দ কেজৰিৱালৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাতিল হ'ব নেকি পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অধিসূচনা জাৰিত স্থগিত দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। 9 জানুৱাৰী পৰ্যন্ত জাৰি কৰিব নোৱাৰিব নিৰ্বাচনী অধিসূচনা। সমষ্টি পুনৰ নিৰ্ধাৰণত অনিয়মৰ অভিযোগত 13 বছৰত এই স্থগিতাদেশ। পৰৱৰ্তী শুনানিৰ পাছতহে নিৰ্ণয় হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰিৰ দিন। পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অধিসূচনা জাৰি স্থগিতাদেশ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব আপুনি 1250 টকাকৈ, আৰু প্ৰত্যেক মাহতে মহিলাসকলে লাভ কৰিব এইসমূহ সুবিধা। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ টকা প্ৰথম কিস্তি। যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব বিনামূলীয়া চৰকাৰী ধন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ চাউল। আকৌ 10 তাৰিখতে মহিলাসকলৰ একাউণ্টত সোমাব 1250 টকাকৈ। অৰ্থাৎ ৰেচন আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। মহিলাসকলক সহায় কৰিবলৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই, অতি শীঘ্ৰে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়াল লাভ কৰিব চৰকাৰী ধন। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব PMAY আঁচনিৰ চৰকাৰী ঘৰ। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰৰ সুবিধা। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। শীঘ্ৰে সাজু কৰক আপোনাৰ নথি পত্ৰ। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাব 10,000কৈ টকা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.